19 জুলাই বানপানী আহিলে মানুহ মৰিলে সৰ্বহৰা হল দিশহৰা হল কিহৰ কাৰণে বানপানী হল তাৰ উত্তৰ আমাক লাগে ই নেচাৰেল কেলেমিটি নে মেড ডিজাস্টাৰ তাৰ কাৰণে আমি পকেট কৰ্তৃত্ব জানিব লাগিব আৰু সেই কাৰণে আমি কন্যাক জনগোষ্ঠী প্ৰতিৰোধ সংগঠনৰ লগত কথা পাতিছে প্ৰকৃত কাৰণ কি তেওঁলোকে কৈছে যে ইয়াত প্ৰকৃত কাৰণ অবিজ্ঞানসন্মতভাৱে মাইনিং কৰা এটা প্ৰকৃত কাৰণ সেইকাৰণে কৈছো যে চৰকাৰে জীৱন সম্পত্তি নিৰাপত্তা প্ৰদান কৰিব লাগিব উঠিয়া নৱপ্ৰজন্মৰ সোণেৰীয়া সপোন তেওঁলোকে বাস্তৱ ৰূপ দিব লাগিব আৰু থলগিৰি খিলঞ্জীয়া পক্ষ থাকি থলগিৰি হৈ কাম কৰিম বুলি কোৱা এইখন চৰকাৰে থলগিৰি ৰাইজৰ ৰাজপথত আছে দিশহৰা হৈছে পথভ্ৰষ্ট হৈছে মানসিক অন্তৰণ্ডত ভুগিছে মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ সময়ত চৰকাৰক কৈছো 10,000 কোটি টকা পেকেজ আপোনালোকে ঘোষণা কৰক দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আপোনালোকে ৰিচাৰ্জ কৰক 18 কিলোমিটাৰ দিশ উন্মুক্ত হৈ থকা মথাউৰি নিৰ্মাণ কৰক দৰিকাৰ মথাউৰি পুনৰ নিৰ্মাণ কৰক যদি নকৰে অসম জ্বলিব অসম উত্তপ্ত হ'ব আমি ৰাইজৰ লগত থাকিম ৰাইজৰ পক্ষ থাকি কাম কৰিম সেইকাৰণে কৈছো অহা 10 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ উত্তাল প্ৰতিবাদ হ'ব সেই প্ৰতিবাদত যদি চৰকাৰে গুৰুত্ব নিদিয়ে আমি উজনি অসম বন্ধ দিম কাৰণ আমি অসমীয়া ৰাইজক নিৰাপত্তা দিব লাগিব আমি অসমীয়া ৰাইজৰ জীৱন সম্পত্তিৰ কথা ভাবিব লাগে উঠিয়া নৱপ্ৰজন্মৰ সপোনৰ কথা ভাবিব লাগিব ক'ত ভাবিম শিৱসাগৰ চৰাইদেউ জনগণে ভাবিব লাগিব সেই সপোন আমি কেতিয়াও ক্ষান্ত হ'বলৈ নিদিওঁ সেইকাৰণে কৈছো যে সময় থাকোঁতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক চৰাইদেউ শিৱসাগৰৰ কাৰণে এটা পেকেজ ঘোষণা কৰক যদি পেকেজ ঘোষণা নকৰে প্ৰতিবাদ হ'ব অসম উত্তাল হ'ব অসম বন্ধ হ'ব অসম চৰকাৰে জাতিৰ ক্ষেত্ৰত কিন্তু এই চৰকাৰ গঠন কৰিছিলে কিন্তু এই বিষয়ত মানে আজি বানাক্ৰান্ত ৰাইজে শিৱসাগৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত কিন্তু গাদী সুৰক্ষা কৰিছিল অসম চৰকাৰ বা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু এই বানাক্ৰান্ত ৰাইজক আজি আৰ্থিক সহযোগিতাটো আগবঢ়াতে দূৰৰ কথা তেওঁলোকে এষাৰ মাত দিবলৈ সময় নাই কিন্তু প্ৰথম পৰ্যায়ত তেওঁলোকে আৰ্থিক সহযোগিতা 15,000 টকা কিন্তু আৰ্থিক ঘোষণা কৰিছিলে পানী সোমোৱা মানুহত বা আৰ্থিক সহযোগিতা আগবঢ়ায় কিন্তু 15,000 টকাটো দিবৰ কাৰণেতো সক্ষম আজিলৈকে নহ'ল কিন্তু দিলে 10% মানুহক 15,000 টকা দিয়ে দায়ী সামৰিছে কিন্তু অন্যথা এই 15,000 টকা অনতিপলমে অতি সোনকালে যাতে এই 15,000 টকা দি আৰ্থিক জোৰলা যি বানাক্ৰান্ত ৰাইজক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সদৌ টাইম ছাত্ৰ আমি দাবী জনাইছোঁ যে 10,000 কোটি টকাৰ আৰ্থিক সহযোগিতা আগবঢ়াওক চৰাইদেউ শিৱসাগৰ যোৰহাট জিলাক কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো কিন্তু গুৰুত্ব প্ৰদান কৰা নাই গতিকে আমি অসম চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিন্তু আহ্বান জনাইছোঁ অনতি পলমে যদি এই 10,000 কোটি টকা ঘোষণা কৰক নহ'লে অন্যথা সদৌ টাইম ছাত্ৰ জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ব চৰকাৰে ইতিমধ্যে বানাক্ৰান্ত ৰাইজৰ কাৰণে যি আগবঢ়াইছে এয়া আমাৰ প্ৰাপ্তি কিন্তু এয়া আমাৰ পৰ্যাপ্ত নহয় ইতিমধ্যে আপোনালোকে দেখিছে সদৌ টাইম ছাত্ৰ সন্থাৰ উদ্যোগত ইতিমধ্যে বহু সংখ্যক ৰাইজে আজি আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত থিয় দিছে তেওঁলোকে এতিয়াও চৰকাৰে জৰুৰীকালীনভাৱে প্ৰদান কৰে 15,000 টকাটো পোৱা নাই গতিকে চৰকাৰক আমি প্ৰতিবাদ চলিব এটা কথা সকিয়ানি প্ৰদান কৰিছোঁ যে ইতিমধ্যে জিলা আয়ুক্ত মহোদয়ে যি ধৰণে আচলতে সক্ৰিয় ভূমিকা পালন কৰিব লাগিছে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেখেত ব্যৰ্থ হৈছে আৰু জিলা আয়ুক্ত মহোদয়ে যাতে তৎকালীন এক যুদ্ধকালীন প্ৰস্তুতিৰ মাজেৰে যাতে এই যিসকল লোকে এতিয়াও যাতে 15,000 টকাটো পোৱা নাই তেওঁলোকে পোৱাৰ যিটো ব্যৱস্থা তেওঁলোকে যাতে কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰ সমান্তৰালকৈ এই প্ৰতিবাদ চলিব চৰকাৰে এটা কথা আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই সমস্যাটো এটা স্থায়ী আমাক সমাধান লাগে বানপানীৰ সমস্যাটো আমাক স্থায়ী সমাধান লাগে গতিকে দিখৌ মথাউৰি দিচাং মথাউৰি যাতে যি নিৰ্মাণৰ কাম এই মথাউৰি নিৰ্মাণৰ কাম যাতে চৰকাৰে ক্ষিপ্ৰতাৰে যাতে যুদ্ধকালীন প্ৰস্তুতিৰে যাতে অনাগত সময়ত যাতে কৰে তাৰ কাৰণে আমি টাইম ছাত্ৰ এই প্ৰতিবাদ চলিব চৰকাৰলৈ অনুৰোধ জনাইছোঁ অন্যথা অনাগত দিনত এই শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটবাসী ৰাইজে প্ৰতি মুহূৰ্তত বানপানীৰ লগত মোকাবিলা কৰি দিব লাগিব গতিকে চৰকাৰৰ সময় থাকোঁতে এইসমূহ কাৰ্য যাতে সম্পাদন কৰি তেওঁলোকে যাতে নিজৰ যাতে সৎ সাহসৰ যাতে পৰিচয় প্ৰদান কৰে তাৰ কাৰণে আমি টাইম ছাত্ৰ ইয়াৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ